বহাগৰ ৰূপহী মুখত ব্ৰহ্মপুত্ৰৰ খহনীয়া ব্ৰহ্মপুত্ৰত জাহ জলসম্পদ বিভাগৰ 12 কোটি টকীয়া জিঅ'বেগৰ প্ৰকল্প প্ৰতি বছৰে বান আৰু খহনীয়াত আক্ৰান্ত হৈ আছে ৰূপহী মুখবাসী জিঅ'বেগ প্ৰকল্পৰ 150 মিটাৰ দৈৰ্ঘ্যৰ অঞ্চল বিলীন হৈছে ব্ৰহ্মপুত্ৰত বাৰিষাৰ পূৰ্বে সমস্যা সমাধান নহলে বানৰ কবলত পৰাৰ আশংকা আৰু এই সন্দৰ্ভতে আমগুৰিৰ পৰা সমীৰণ দুৱাৰাই এক প্ৰতিবেদন যুগুতাইছে আগবঢ়াইছে প্ৰতিবেদন শিৱসাগৰ জিলাৰ জলসম্পদ বিভাগৰ এটা 12 কোটি টকীয়া জিঅ'বেগ প্ৰকল্প ইতিমধ্যে ব্ৰহ্মপুত্ৰই ইতিমধ্যে খহাই নিয়া পৰিলক্ষিত হৈছে আৰু সেই জিঅ'বেগটো আছে দিখৌমুখৰ ৰূপহীমুখত আৰু ৰূপহীমুখৰ যি ব্ৰহ্মপুত্ৰৰ কাষৰীয়া যি অঞ্চল ৰূপহীমুখ সেই ৰূপহীমুখত শিৱসাগৰ জিলা জলসম্পদ বিভাগে এটা 12 কোটি টকীয়া প্ৰজেক্ট ইয়াৰ জিঅ'বেগৰ প্ৰজেক্ট কৰিছিলে কিন্তু দেখা গৈছে সেই জিঅ'বেগৰ যিটো প্ৰকল্প প্ৰায় 150 মিটাৰ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে আৰু এই মুহূৰ্তত যেটো আমি দেখুৱাইছো জলসম্পদ বিভাগৰ এটা কামৰ নমুনা আৰু তেওঁলোকে যি 12 কোটি টকীয়া এটা আঁচনি গ্ৰহণ কৰিছিলে সেই আঁচনিখন কেনেধৰণে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে সেয়া আমি দেখুৱাইছো ইতিমধ্যে প্ৰায় 150 মিটাৰ ব্ৰহ্মপুত্ৰই সামৰি লৈছে এই জিঅ'বেগ প্ৰকল্প কিন্তু দেখা গৈছে যেটো সমাগত বাৰিষা আৰু এই বাৰিষাৰ প্ৰাক মুহূৰ্তত ৰূপহীমুখবাসী ইতিমধ্যে তেওঁলোকে শংকিত হৈ উঠিছে যিকোনো মুহূৰ্ততে এই যি গৰাখহনীয়া পাৰ হৈ তেওঁলোকৰ যি আৱাসগৃহ আছে সেই আৱাসগৃহ ইয়াৰ যি বানপানী সেই বানপানীয়ে ধুই নিব বুলি তেওঁলোকে ইতিমধ্যে শংকা ব্যক্ত কৰিছে আৰু যিহেতু প্ৰত্যেক বছৰে বান আৰু গৰাখহনীয়াৰ যি সমস্যা সেই সমস্যাই এওঁলোকক বিধ্বস্ত কৰি আহিছে কিন্তু তাৰ পাছতো দেখা গৈছে এই যি গৰাখহনীয়াৰ সমস্যা এই গৰাখহনীয়াৰ সমস্যা কিন্তু স্থায়ী সমাধানৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু দেখা গ'ল কেৱল মাত্ৰ 12 কোটি টকীয়া এটা পৰীক্ষামূলক তেওঁলোকে যি আঁচনি গ্ৰহণ কৰিছিলে সেই পৰীক্ষামূলক আঁচনিটো কিন্তু এতিয়া বুমেৰাঙত পৰিণত হৈছে 12 কোটি টকা দি আসলে কণা হাঁহক যি পতান ধান দিয়া বুলি কয় সেই কণা হাঁহক পতান ধান দিয়ে তেওঁলোকে ইয়াত দায়িত্ব সামৰিলে মই আপোনাৰ আসলে আহিছো কি ক'ব যেটো 12 কোটি টকা এটা ইয়াত আপোনাৰ প্ৰজেক্ট দিছিলে সেই প্ৰজেক্টটো ইতিমধ্যে 150 মিটাৰ উটুৱাই নিছে কি হ'ব এবাৰ কি হ'ব আপোনালোকৰ এবাৰ আমাৰ ইয়াৰ ৰাইজৰ পানীত হান অচা অৱস্থা হ'ব বুলি আমি আগতীয়াকে সকলোৱে ভয় খাইছো আৰু আমাৰ যিটো এই প্ৰজেক্ট দিছিলে এই প্ৰজেক্টটো যদি আমাৰ গোটেই গাঁওখনতে দিলেহেঁতেন আমি আমাৰ এই গাঁওখন ৰলহেঁতেন বুলি আমি ভাবিছো এতিয়া আধাতে যেতিয়া এৰি দিলে আমাৰ যোৱা বছৰ একো কাম নকৰিলে সেইকাৰণে আমাক যোৱা বছৰ আধাত বহি গুচি গ'ল কিন্তু এই বছৰ আমাৰ ৰাইজে ভয় খাই আছো যথেষ্ট ভয় খাইছো আমাক সাধাৰণ ৰিলিফ কেইটামান দিব তেওঁলোকে সেইকেইটাত লৈ আমি আমাৰ পকা ঘৰটো ভাঙি চিঙি আমি আঁতৰিব লাগিব আমি এইবাৰ বহুত ভয় খাইছো এই জিঅ'বেগটো ক'ৰ পৰা ক'লৈকে হ'ব লাগিছিলে এইটো আমাৰ গোটেই তেলিয়াডুঙাৰ পৰা হ'ব লাগিছিলে আমাৰ যিটো ৰামখাপিতৰ হেৰি আছিলে এই তাৰ পৰা আমাৰ হৈ আহিব লাগিছিলে এইটো তাত ইমান সোনকালে নিদি হলেও আমাৰ যিটো চিগা আছিলে সেই চিগাটোতো যদি এটা আগতীয়াকে দি থলেহেঁতেন আমাৰ আজি এইটো অৱস্থা নহলেহেঁতেন মানে এইবাৰ আপোনাৰ ঘৰ দুৱাৰ বাচিব নাবাচে সেইটো আপোনালোকে আমি শংকা হৈছো আমাৰ ৰাস্তা নাই ৰাস্তা পদূলি এই ৰাস্তাটো যেনে তেনে অকমান বনাইছিলে এতিয়া এই বছৰটো সেই ৰাস্তাটোলৈও ভয় আছে আমাৰ গোটেই ৰূপহীমুখৰ ৰাইজে এইবাৰ বহুত ভয় খাইছো আমাৰ ৰাইজৰ এইবাৰ খেতি বাতি আজি বহুত বছৰৰ মূৰত আমি ধান কেইডালমান ৰুবলৈ পাইছিলো আজি এই বছৰ কিন্তু আমি তাকো আশা কৰা নাই আমি কি কৰি খাব লাগিব আমি ভয় খাইছো হয় নিশ্চয়কৈ যেটো বাৰিষা সমাগত আৰু বাৰিষাৰ পূৰ্বে ৰূপহীমুখবাসীয়ে কৈছে তেওঁলোকৰ জীৱনৰ প্ৰতি শংকা আছে তেওঁলোকৰ যি ঘৰ যি পৰিয়ালৰ বাসগৃহ আছে বাসগৃহও কিন্তু যিকোনো সময়তে উটুৱাই নিব পাৰে মই আপোনাৰ আসলে কি ক'ব যেটো আপোনালোকে প্ৰত্যেক বছৰে চৰকাৰক আহ্বান জনাইছে যে তেওঁলোকে ৰূপহীমুখলৈ আহক আজিলৈকে আহিছে নে কোনোবাজন মন্ত্ৰী আহিছে নে বিধায়ক আহিছে নে কি ক'ব কাৰণ আমাৰ ইয়াৰ মানুহখিনি বাংলাদেশী বুলি ভাবিলে নেকি যদি বাংলাদেশী বুলি ভবা নাই তেতিয়াহ'লে ইলেকশ্যনৰ আগত অহাতকে এতিয়া আহি পৰিস্থিতিটো বুজ লৈ উপৰোক্ত বক্তাই আগতে গোটেইখিনি কথা কৈ থৈ গৈছে আপোনালোকে যদি পাৰে যদি নোৱাৰে ইলেকশ্যনৰ আগতো নাহিব আমাক নালাগে যদি নোৱাৰে তেতিয়া নহয় বোলে আমাৰ সময় অনুপাততহে মানুহখিনি লাগে এতিয়া তেতিয়াহ'লে আমাক বাচিবৰ কাৰণে যিকোনো উপায়েৰে আমাক সহায় কৰিবৰ কাৰণে আহিবৰ কাৰণে তেওঁলোকক অনুৰোধ কৰিছো যিহেতু এইবাৰ আমগুৰি সমষ্টি নাথাকিব শিৱসাগৰ সমষ্টি হ'ব শিৱসাগৰ সমষ্টি হিচাপে যিটো বৰ্তমানৰ এজন বিধায়ক আছে সেই বিধায়কজনৰ কিবা ইয়াত দেখিছেনে কিবা উদ্যোগ লোৱা নাই দেখা আৰু তেখেতে এটা কথা জানিব লাগিছিল যে তেখেত শিৱসাগৰ সমষ্টি আমগুৰি সমষ্টিটো শেষ হৈ গ'ল এতিয়া শিৱসাগৰ সমষ্টিত এজনেই হওক দুজনেই হওক এতিয়া দেখিবলৈ তিনিকুণীয়া হৈ আছে তিনিকুণীয়াত তিনিজনেই আছে বুলি ক'ব পাৰি এজনো অহা নাই গতিকে কোনোবা আহি গাড়ীয়ে আহি ক'ৰবাত চাহ একাপ খাই গুচি যোৱাটো আমাৰ মূল লক্ষ্য নহয় আমাৰ লক্ষ্য এটাই ৰূপহীমুখৰ ভিতৰত কিছু যিখিনি মানুহে পাৰিছে অকমান আঁতৰি গৈছে বা নাই যোৱা ইয়াত শ বিঘা মাটি নদীত যোৱাৰ পাছতো আজি যিকণ মাটি আমি খেতি কৰিবলৈ পাইছো সেই খেতি কৰা মাটিকণো এই বছৰ আমাৰ শেষ হ'ব গতিকে আমি আপোনালোকৰ থোৰেদি এটা কথা ক'ব বিচাৰিছো তেওঁলোকক যদি সময় অনুপাতত মানুহ লাগে সময় অনুপাতত ৰাখি তেওঁলোকে আগতে আহি আমাৰ
সহায় সহযোগ বঢ়াবৰ কাৰণে আমি অনুৰোধ জনাম। হয়, নিশ্চয়কৈ এই যিসকল মহিলা, এই মহিলাসকল তেওঁলোকে আজি ওলাই আহিছে দেখিছে, যিটো ৰূপহীমুখৰ যি সমস্যা, এইটো এদিনীয়া সমস্যা নহয়, বছৰ বছৰ দিন ধৰি তেওঁলোকে ভোগ কৰি আহিছে। বিভিন্ন সময়ত তেওঁলোকৰ যি এই গৰাখহনীয়া সমস্যা, সেই গৰাখহনীয়া সমস্যাই